জুনৰ দৰে কুলিয়া মেঘে আবুৰিবলে জীৱন নহয় পুৱাৰ বেলিৰ দৰে এবাৰ হেৰালে জীয়াবলে যিমানে পুৰিব সিমানে উজ্বলিব খুন নহয় দহন তুমি কাঞ্চন 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 কি হল তোমাৰ তুমি একো নোকোৱা যে মোৰ এই সৰু ঘৰটো কেনেকুৱা লাগিছে তোমাৰ প্লিজ এইবোৰ নকৰিব কাঞ্চন মই বুজা নাই মই এতিয়া তোমাৰ স্বামী মোৰ কাৰো ওপৰত বিশ্বাস নাই তেনেহলে বিয়াত সন্মতি দিছিলা কিয় মোৰ সন্মতি অসন্মতিৰ একো কথা নাই দেউতাৰ কথা পেলাব নোৱাৰিহে মই বিয়াত বহিছো তোমাৰ অতীতৰ সকলো কথা জানি শুনি মই তোমাক বিয়া কৰাইছো তুমি তোমাৰ অতীতৰ প্ৰতিশোধ মোৰ ওপৰত কিয় লৈছা প্ৰতিশোধ নহয় মোৰ শৰীৰটোহে জীয়াই আছে মনটো কেতিয়াবাই মৰি গৈছে তুমি তোমাৰ মনৰ সকলোখিনি কথা মোৰ আগত খুলি ক'ব পাৰা মনটো পাতল লাগে মই তেতিয়া কলেজত পঢ়ি আছিলো কাঞ্চন আহিলা শুনা সুৰেশ শুনা কাঞ্চন তুমি কিন্তু আজিও শেষৰ কথা নকবা মাহঁতে মোৰ ওপৰত বহুত ভৰসা কৰে মোক লৈ বহুত আশা কৰে তুমি কিয় বুজি নোপোৱা সুৰুজ আজি নকওঁ মই মাক তোমাৰ কথা সকলোবোৰ খুলি কলো মায়ে কোনো পধ্যে মান্তি নহল এতিয়া যি কৰো মই নিজেই কৰিম মায়ে দেউতাকো একো ক'ব নোৱাৰে কলেতো মোক এনেদৰে কলেজত অহাটোৱে বন্ধ কৰি দিব তুমি সেইখন ঘৰৰ পৰা ওলাই আহা তোমাৰ জীৱনৰ সকলো ইচ্ছা মই পূৰণ কৰিম তুমি মোৰ কাৰণে ইমানখিনি কৰিবা বুলি মোৰ বিশ্বাস আছে সুৰেশ কাঞ্চন বিশ্বাস থাকিলেই নহব তুমি কৰি দেখুৱাব লাগিব সেই বুলি ইমান সোনকালে সোনকাল নহয় মোৰ বাবে পলমে হৈছে মাহঁতে মোৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছে যিকোনো মুহূৰ্ততে ছোৱালী পালে মোৰ বিয়া পাতি দিব তেতিয়া জানো তুমি মোক এৰি থাকিব পাৰিবা কেতিয়াও নোৱাৰো আজি 3 বছৰে এনেকুৱা এটা মুহূৰ্ত নাই য'ত তুমি মোৰ মনলৈ অহা নাই তুমি সোনকালে আজি কিবা এটা কৰা
ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল তই মাক যদি ক'ত মৰিছিলি মই কেনেকৈ জানিম তাই ক'লৈ গ'ল আনদিনাৰ নিচিনাকৈ লগৰ ছোৱালীৰ লগত ওলাই গৈছে বুলি ভাবিছোঁ ঘটনা কৰিব মই সপোনতো ভবা নাছিলোঁ ছোৱালীৰ মাক হ'লে ছোৱালীৰ চাল চলনত বুজিব লাগিব ৰাজীৱ মই সুৰজাতৰ ঘৰলৈ গৈছিলোঁ বহুত বুজালো তাইক তাই নাহে বোলে কাইলৈ সিহঁতৰ বিয়া তই আকৌ তালৈ কিয় গৈছ পুলিচ থানালৈহে যাব লাগে পুলিচৰ ওচৰলৈ গৈ কথা বঢ়াই লাভ নাই দেউতা তাই প্ৰাপ্তবয়স্ক ছোৱালী স্বইচ্ছাই যোৱা বুলি ক'ব এতিয়াও তাকেই কৈছে ঐ এতিয়া এই মুহূৰ্তৰ পৰা মই পাহৰি গ'লো মোৰো এজনী ছোৱালী আছিল তাইৰ বাবে এই ঘৰখনৰ দুৱাৰ চিৰদিনলৈ বন্ধ হ'ল বহুত ধুনীয়া লাগিছে ধুনীয়া ছোৱালীকতো ধুনীয়া লাগিবই পত্নীকাৰ ধুনীয়া ছোৱালীকহে ধুনীয়া লাগে আৰু মোক তুমি পিন্ধিলেতো ফটা কানিও ধুনীয়া লাগিব উজ্বলি উঠিবা তুমি আমি হলো কলামালা পৰা তুমি কিমান ধুনীয়া মোৰ চকুজুৰি তোমাৰ তাত লগাই চালেহে গম পাবা কথা নাই বতৰা নাই যিকোনো ঘৰ এখনৰ পৰা ছোৱালীজনী আনি ঘৰ সোমোৱালেহি এতিয়া সি কি পাব এইখন ঘৰৰ লগত সম্পৰ্ক কৰিবলৈ কিমানে মানুহ লগাই খাটনি ধৰি আছে তেনে সুবিধা থকাৰ পাছতো সি গৈ সেই ভিক্ষাৰী ঘৰৰ ছোৱালীজনীহে পালে এৰা সিহঁতে আমাক ছোৱালী দিবলৈ অহা নাই তোমাৰ সুপুত্ৰহে ছোৱালী পলুৱাই আনিলে বেচেৰা ধৰ্মেশ্বৰটোকো সমাজৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলে ল'ৰা মানুহ অলপতো চঞ্চল হ'বই সেইবুলি তাইও এনেদৰে গুচি আহিব লাগেনে আহিছে একেবাৰে সুদা মুখখন লৈ মানে ছোৱালীজনীয়ে তোমাৰ কাৰণে ট্ৰাক ভৰাই বয় বস্তু আনিব লাগিছিল মা চাও অকণমান পইচা দিয়াচোন লগৰ কেইটাক বোলে খানা খুৱাব লাগে তোৰ লগৰবোৰক খানা খুৱাবলৈ মোৰ হাতত পইচা নাই চোৱাচোন দেউতা আজিৰ দিনতো মায়ে কেনেকুৱাখন কৰিছে তুমি বুজচোন নাপাই দে হেৰা পইচাটো দিবই লাগিব আগৰ পৰা দি অভ্যাসটো বেয়া কৰিলে যে আজি নিদিলে কেনেকৈ হ'ব আৰু শুন তয়ো এতিয়া এজন বিবাহিত পুৰুষ গতিকে তই কিবা কাম বন এটা কৰিবলৈ চেষ্টা কৰ অহা মাহৰ পৰা মোহনৰ লগত ঠিকাৰ কামত সোমাম তাৰ ঠিকাটো হওঁ অৱস্থাতে আছে মা মোৰ দেৰি হৈছে দিয়া আনিছো ৰ পিছে তাইক এনেদৰে ঘৰত সোমোৱাই থবি নে কাম বনতো লগাবি আৰে এতিয়া বোৱাৰী তোমাৰহে কি কৰিব লাগে তুমি বুজাই দিয়া কৰিব নহয় নতুন কইনা পাই আজি এতিয়ালৈ সুৰজৰ দেখা দেখিয়ে নাই এনেহ'লে ইয়ে প্ৰথমতে আহি বহি থাকে বাপৰে বাপ আনদিনা হোৱা হ'লে সি ফোনৰ ওপৰত ফোন কৰি ক'ব কি হ'ল ঘৈণীয়েৰক এৰিব পৰা নাই এতিয়া আৰু এটা ফোন কৰচোন হে নকৰোঁ এবাৰ কৰিছোৱেই নহ'লে ঘৈণীয়েকে ভাবিব আমিহে তাক ফোন কৰি মাতি থাকোঁ নহ'লেতো সি বেচেৰা ঘৰতেই থাকে সি চাগে আমাক খানা খুৱাব লাগিব বুলি আহিব ভয়েই খাইছে ঐ খানা নোখোৱালে আমি তাক এৰিম জানো সেইটোতো হয় ক'ত পলাব ঐ তেছা আহিছে দেৰি হৈ গ'ল দেই কিয় বাবু এদিনতে লেট মাৰি দিলি হে কেতিয়াবাই আহিব ওলাইছিলো আহিব ওলাওঁতে মায়ে জেংখন পাতি দেৰি কৰি দিলে এদিনতে মায়েৰা জেং হ'লেই পিছে খানা ক'ত হে খানা খাবি ৰ সেইটো কি ডাঙৰ কথা
আজি স্পেচিয়েল হ'ব লাগিব, আনদিনাৰ দৰে নহ'ব। খানা খাই আঁঠু কাঢ়ি ঘৰত যাওঁ। এতিয়াই খানা আঁঠু কাঢ়ি বমি কৰি ঘৰত যাবা। 1 কিলো খাচী মাংস আৰু এটা ফুল দিলে হ'ব নেকি? হাফ ফুল দেখোন সদায় খায়ে থাকো, আজি নহ'ব, আজি 2টা ফুল লাগিব। আজি গৰমো বেছি, 1 কেছ বিয়েৰো লাগিব ন? ইমান পইচা নহ'ব নহয় ভাই, অলপ কম আছে, বিয়া বাৰু পাতি উঠিছোহে। চিন্তা কৰিব নালাগে, মই আছো নহয়। মোৰ পৰা ধাৰ লবি আৰু পাছত দি দিবি। দে বঢ়িয়া, ভালে হ'ব। তই 1000 টকা দে, মই বাকীখিনি মিলাই আছো। কি হ'ল এনেকৈ বহি আছ যে? আজি ছমাহে ইমান কাটছেতিয়া মানুহ ক'তো দেখা নাই। কাঞ্চনে ভুল কৰিব পাৰে, কিন্তু নিজৰ বাপেকটো হয় ইমান জেদ ধৰি থাকিব লাগে নে? কি মই জোৱাই বৰিব যাব লাগিছিল নেকি? তাই মোৰ বাবে 6 মাহ আগতেই মৰিল। মৰা ছোৱালীজনী লৈ মই কি কৰিব লাগে? লাগিলে সকাম পাতিম। কি অমংগলীয়া কথাবোৰ কৈ আছা? তাই মোৰ সকলো আশা ভৰসাত চেঁচা পানী ঢালি গুচি গৈছে। তই বেছিকে মনত পেলাই থাকিলে তোৰো ব্যৱস্থা কৰিব লাগিব। এই পুৱাই পুৱাই এইবোৰ উলিয়াই দোকানলৈ যোৱাত পলম নকৰাবি। তই জান, এতিয়াও দোকানলৈ অহা মানুহে মোক সোধে, আপোনাৰ পলাই যোৱা ছোৱালীজনী ঠিকেই আছেনে? মই লাজ পাওঁ। এনেকুৱা এটা দিন দেখাৰ আগতেই মই মৰি নগলো কিয়? তোক মই কিমান বাৰ ক'ব লাগিব? কিমান বাৰ ক'ব লাগিব? তুমি মোক যিমানেই নোকোৱা মই নোৱাৰো। সুৰজ, এনেকুৱা অভদ্ৰামি নকৰিবা। ঘৰৰ পৰা ওলাই অহা দিন ধৰি মই মা দেউতাৰ পৰা চিৰবিদায় লৈছিলো। এতিয়া মই কোনখন মুখেৰে যাওঁ পইচা বিচাৰি? মই সেইবোৰ একো নাজানো। তই যেনেকে পাৰ আজিৰ দিনৰ ভিতৰত মোক টকা লাগে। তোক নিজৰ ছোৱালীজনীক এই সামান্য কণ টকা দিব পৰা নাই তোৰহে দোকানী বাপেৰে। সুৰজ, মই দেউতাৰ পৰা অনা হাতৰ আঙুঠি কাণ ফুলি বিক্ৰী কৰি তোমাক টকা দিছো। একাউণ্টত থকা 30,000 টকাও দিলো। অহা মাহত হ'ব বুলি কৈ আছা। কেতিয়া অহা মাহ আহিব? তুমি সেইবোৰ টকা কি কৰিলা? মদ খালা আৰু জুৱা খেলিলা। মোক চম্ভালি কথা কবি। তোৰ বাপেৰৰ টকাৰে মদো খোৱা নাই, জুৱাও খেলা নাই। এটা সামান্য 1 লাখ টকা বিচাৰিছিলো, সেইকণ টকাও দিব নোৱাৰিলি। মই এটকাও দেউতাৰ পৰা নানো। মোৰ মাথাটো গৰম নকৰিবি। খং উঠিব লাগিলে কিবাকে তোৰ ডিঙিত চেপি মাৰি পেলা। মাৰি পেলোৱা? মাৰা। মোৰ ঘৰৰ পৰা এতিয়া ওলা। যাম, আজিয়ে ওলাই যাম আৰু কেতিয়াও নাহো। তই গলেই মই শান্তি পাম। তোৰ দৰে মাইকী মানুহ এজনী ইয়াত থাকিলে মোৰ একো লাভ নাই। কি?
সুৰাজে আজি মোৰ ওপৰত হাত উঠাইছে। তাৰ দিনক দিনে নিচা কৰা অভ্যাসটো বাঢ়ি গৈ আছে। আজি কেইদিনমানৰ পৰা মোৰ লগত কাজিয়া কৰি আছে। মই বোলে দেউতাৰ পৰা টকা আনি দিব লাগে। তুমিও যে আৰু বোৱাৰী নিজৰ মানুহজনক অলপ সহায় কৰি দিলে কিনো হয়। আমাৰ ঘৰখনে তোমাৰ মা দেউতাৰ পৰা লাখে লাখে টকা খৰচ কৰোৱা নাই নহয়। আমিও তাক আজিলৈকে একো এটা কৰি দিব পৰা নাই। সেইবাবেহে তোমাক কৈছে। মই সুৰাজৰ ঘৰৰ পৰা গুচি আহিলো। বিমলা, তাইক ইয়াৰ পৰা সোনকালে যাব দিয়া। মই কোনো কাঞ্চনক চিনি নাপাওঁ। দেউতা, তুমি মোক থাকিবলৈ ঘৰৰ চুক এটা দিয়া, নহলে মই কলৈ যাম। এইখন ঘৰত কোনো বাহিৰা মানুহ থাকিব নহয়। দেউতা, মই তোমাৰ অবাধ্য হৈ বিয়া হৈছিলো সঁচা, কিন্তু কোনোবাই প্ৰতাৰণা কৰিলে বুলি তুমিও মোক অন্তৰৰ পৰা উলিয়াই দিবানে? দাদা। সুৰজ, এই সুৰজ। মোহন, মই তোৰ ঘৰত গৈছিলো। বুঢ়ীয়ে মোক ক'লে তই ওলাই আহিছ, সেইকাৰণে মই লগে লগে ইয়ালৈ আহিলো। মোক কিয় লাগে? মোক কোনেও বিশ্বাস নকৰে, বুজিও নাপায়। এই কাঞ্চনক বুজি নাপালে। কাঞ্চনক মই ৰাস্তাত লগ পাই সকলো শুনিলো। তই কিন্তু ভাল কাম নকৰিলি। কি বেয়া কৰিলো? কি বেয়া কৰিলো? তাই মোক ক'লে, যিজন মানুহক বিশ্বাস কৰি জীৱনটো কটাম বুলি ভাবিছিলো, আজি সিয়েই যদি তেনেকুৱা কৰে কেনেকৈ থাকিব? মই বহুত বুজালো। তই কিয় বুজাব লাগে? তাই নিজে বুজি নাপায়। টকা নাথাকিলে কোনো লগত নাথাকে। সেইবোৰ কথা বিয়াৰ আগতে বুজিব লাগে। দেউতা, এই ভুল কৰিছে সঁচা, কিন্তু এইটো দেশত নোহোৱা কাম এটা কৰা নাই। তাই সুৰজক ভাল পাইছিল, সুৰজেও তাইক ভাল পাইছিল। এতিয়া সুৰজে এনেকুৱাখন কৰিলে তাই যাব কলৈ? দেউতাকৰ ঘৰলৈতো আহিব। তাইক কৈ দে, আজিৰ পৰা আমি যি বিচাৰো তাকে কৰিব লাগিব। নিজৰ মতে এখোজো দিব নোৱাৰে। তুমি যি বিচাৰা সেয়াই হ'ব দেউতা। মই তোমাৰ অনুমতি অবিহনে ঘৰৰ পৰা এখোজো নিদিওঁ। এতিয়া আপুনিয়ে কওক, মই কাক কেনেকৈ বিশ্বাস কৰিম? বিশ্বাসৰ ওপৰতে পৃথিৱীখন চলি আছে।
সম্পৰ্কবোৰ বৰ্তি আছে। বিশ্বাস নোহোৱা হৈ গ'লে জীৱনৰ অৰ্থ শূন্য। মোৰ জীৱনটোও শূন্য। শূন্যৰ মূল্য নাই সঁচা, কিন্তু বাওঁফালে এটা এক বহিলে ই 10 হয়। ময়ো তোমাক শূন্যৰ পৰা 10 বনাব বিচাৰো। মই যেতিয়া প্ৰথম তোমালোকৰ ঘৰলৈ গৈছিলো তোমাৰ দাদা ৰাজীৱৰ লগত, তেতিয়াই তোমাক দেখি বুজিছিলো তোমাৰ অন্তৰখন যে পুৰি ছাই হৈ আছে। তোমাৰ দাদাক সুধি গম পালো তুমি তোমাৰ আটাইতকৈ বিশ্বাসভাজন ব্যক্তিজনৰ দ্বাৰাই প্ৰতাৰিত হৈছে। মনতে ভাবিলো তোমাক কেনেবাকৈ অকণমান সহায় কৰিব পাৰিলে মনটো বৰ ভাল লাগে। সেইকাৰণে এদিন তোমাৰ দেউতাক মোৰ ইচ্ছা প্ৰকাশ কৰিলো তোমাক বিয়া পতাৰ। তোমালোকৰ ঘৰত আলোচনা হ'ল আৰু সন্মতি দিলে। মই ভাবিলো তাত তোমাৰো সন্মতি আছে। এতিয়াহে বুজিছো তুমি তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মোৰ লগত বিয়া হৈছা বুলি। কোনো কথা নাই দিয়া, তুমি বিচৰা ধৰণে মই আগবাঢ়িম। আৰু সংকোচ নকৰিবা, লাগিলে মই তোমাৰ প্ৰাক্তন প্ৰেমিক সুৰজৰ লগতো কথা পাতিম। আপুনি সেইবোৰ একো নকৰিব। এতিয়া শুই থাকা, ৰাতিপুৱা জনালেও হ'ব। এটা কথা, ভয় নকৰিবা, মই তোমাৰ ইচ্ছাৰ বিৰুদ্ধে একোৱেই নকৰো। যোৱা শুই থাকা। যিজন মানুহে মোৰ মুখখন পঢ়িয়েই অন্তৰৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিছে, সেইজন মানুহক মই কেতিয়াও এনেদৰে শাস্তি দিব নোৱাৰো। কাঞ্চন, তুমি কি হোৱা নাই এতিয়াও? আহক, বিচনাত শুব। একেলগে। কাঞ্চন, তোমাৰ দেউতাই তুমি চৰকাৰৰ পৰা পোৱা স্কুটিখন খুব মৰমেৰে ৰাখিছে। তেওঁ কৈছে এইখনৰ সদব্যৱহাৰ হলে তেওঁ খুব সুখী হ'ব। আপুনি কি কৰিম বুলি ভাবিছে? মই বিচাৰো তুমি এইখন লৈ আকৌ কলেজলৈ যোৱাটো। কলেজলৈ? মই পাৰিম জানো? মানুহে কি বুলি কব? মানুহে কি কয় সেইবোৰ বাদ দিয়া। তোমাৰ নাম কি? কাঞ্চন। কাঞ্চন মানে সোণ। সোণ যিমানে পুৰণা নহওক কিয়, তাক যিমানে অমান্য নকৰা কিয়, তাৰ জেউতি কেতিয়াও নুতুতে। মই বিচাৰো তুমিও তোমাৰ জেউতি কেতিয়াও তুতিব নিদিবা। আপুনি যি ভাল দেখে তাকেই কৰক। শূন্য জোনৰ দৰে কুলীয়া মেঘে আবুৰিবলে, জীৱন নহয় পুৱাৰ বেলিৰ দৰে এবাৰ হেৰালে জীয়াবলে। যিমানে পুৰিব সিমানে উজ্বলিব
সোণ নহয় দহন তুমি কাঞ্চন কাঞ্চন কাঞ্চন